নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা আজব খবৰ এইখন অসমতে সংঘটিত হৈছে এই আজব ঘটনা য'ত কণ শিক্ষাৰ্থীয়ে এতিয়া হাতত কাঁহী বাতি লৈ বিদ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু প্ৰতিবাদৰ কাৰণ জানিলে আপুনিও আচৰিত হ'ব আৰু সেই প্ৰতিবাদৰ কাৰণ হৈছে মধ্যাহ্ন ভোজন বিদ্যালয়খনত বিগত 15 দিনে প্ৰধান শিক্ষকে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা নাই মধ্যাহ্ন ভোজন যাৰ বাবে বিদ্যালয়ে কণ ছাত্ৰ-ছাত্ৰীয়ে এতিয়া কিতাপ ফলি এৰি হাতত কাঁহী বাতি লৈ অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰধান শিক্ষকক ঘেৰাও কৰা দেখিবলৈ পোৱা গৈছে আমি সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো মধ্যাহ্ন ভোজন বিচাৰি প্ৰধান শিক্ষকক ঘেৰাও শিক্ষাৰ্থীৰ হাতে হাতে কাঁহী বাতি লৈ কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি এখন বিদ্যালয়ত উত্তেজনাৰ সৃষ্টি হৈছে বিগত 15 দিনে এখন বিদ্যালয়ত বন্ধ হৈ আছে মধ্যাহ্ন ভোজন কিতাপ ফলি এৰি কাঁহী বাতি লৈ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ-ছাত্ৰীয়ে কলগাছিয়াৰ 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ত এই ঘটনা প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে ফাইজুল হকৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন কৰি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে কণ ছাত্ৰ-ছাত্ৰীসকলে হাতত কাঁহী বাতি লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি পুনে সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম য'ত কণ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ঘেৰি ধৰিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে দৃশ্যাংশ মন কৰক আৰু আমি এই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে কলগাছিয়াৰ 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক ঘেৰাও কৰা হৈছে মধ্যাহ্ন ভোজন বিচাৰি ছাত্ৰ-ছাত্ৰীয়ে ঘেৰাও কৰিলে শিক্ষকক আৰু যোৱা 15 দিন ধৰি বন্ধ হৈ আছে মধ্যাহ্ন ভোজন হাতে হাতে কাঁহী লৈ এনেদৰে কণ ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজন বিচাৰি সাব্যস্ত কৰিছে প্ৰতিবাদ বৰপেটা জিলাৰ ৰূপসী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ফাইজুল হকক বিদ্যালয়ৰ কণ ছাত্ৰ-ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ আহাৰ বিচাৰি হাতত কাঁহী বাতি লৈ ঘেৰাও কৰা দেখিবলৈ পোৱা যায় আৰু বিগত 15 দিন ধৰি মধ্যাহ্ন ভোজন বন্ধ ৰখাত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে কণ ছাত্ৰ-ছাত্ৰীসকলে আৰু জবাবদিহি হৈছে এতিয়া প্ৰধান শিক্ষক ফাইজুল হক আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া ঘটনাস্থলীত উপস্থিত হৈছে কলগাছিয়াৰ ৰাজচক্ৰ বিষয়া চন্দনা বৰুৱা আৰু তাৰ পিছতেই দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে খণ্ড শিক্ষা বিষয়া গৰাকীয়ে এই মুহূৰ্তত মন্তব্য আছে আমি সেই মন্তব্য শুনাৰ চেষ্টা কৰিম হয় এখন 1920 নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয় এতিয়া আহি পেলাই অলপ বেয়া লাগিলে কি ল'ৰা ছোৱালীখিনিয়ে ইমান সৰু এলপি স্কুলৰ ল'ৰা ছোৱালীয়ে মানে কাঁহী চাহি লৈ পেলাই প্ৰটেষ্ট কৰি আছে মানে এনেকুৱা ধৰণৰ চিন আমি কেতিয়াও আশা নকৰোঁ কিন্তু মানে মোৰ বিৰাট বেয়া লাগিছে যে ল'ৰা ছোৱালী তেনেকৈ 14 ডেজ প্ৰিন্সিপালে স্কুলত মিড ডে মিল খুওৱা নাই তো ইয়াতে বিঅ' আহিলে আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰী এটা কৰিব কি হৈছে কি কাৰণে তেওঁ 14 দিন ল'ৰা ছোৱালীক এনেকৈ ৰাখিলে
খুওৱা নাই বহুতটা এলিগেশ্যনছ আছে প্ৰিন্সিপালজনৰ এগেইনষ্টত তো গোটেইখিনি চালি জাৰি চাব চাই পেলাই যিটো একশ্যন তেওঁ ল'ব সেইটো নিশ্চয় ল'ৰা ছোৱালী মানে অভিয়াছলি আৰু ল'ৰা ছোৱালীৰ কাৰণে ল'ব লাগে শিক্ষা বিভাগত মানে বিশেষকৈ LP স্কুলৰ ল'ৰা ছোৱালীয়ে প্ৰটেষ্ট কৰাটো অলপ মোৰো আশ্চৰ্যই লাগিছে তো নিশ্চয় মানে তেওঁলোকেও বহুত চাগে বেয়া লাগিছে ইমান দিন 14 days গাৰ্জেনছ আহিছিলে তো বহুত গোটেই ল'ৰা ছোৱালীখিনি আহিলে বা আমি গম পালোঁ যে সঁচাকৈ 14 দিন খুওৱা নাই ইউনিফৰ্মৰো সেইটো এলিগেশ্যন এটা পাইছোঁ বহুতটা এলিগেশ্যনছ পাইছোঁ সেইকাৰণে বিঅ' নিজে আহিছে আহি পেলাই তেওঁ এতিয়া ইনকুৱাৰীটো কৰিব বিদ্যালয়ত মানে আমি পৰস্পৰ সন্ধান পালোঁ যে আজি 14 দিন ধৰি মানে মিড ডে মিলৰ মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক খোৱা বোৱা নকৰে বোলে এই কথাখিনি শুনি মানে কথাখিনি মানে সদস্যখিনিক মই ফোন কৰিলোঁ কৰাৰ পিছত ল'ৰা ছোৱালীক সুধিলোঁ সোধাৰ পিছত মানে সঁচাকৈয়ে মানে 14 দিন ধৰি মানে এই ৰন্ধা বঢ়া নকৰে তে পাছত মানে আমাৰ এটা ৰান্ধনীকো মই মানে এটা সদস্যৰ জৰিয়তে মানে সুধিলোঁ কয় যে নাই আজি 14 দিন ধৰি সি বজাৰ চজাৰ কৰি আনি নিদিয়ে যাৰ ফলত আমি ৰন্ধা বঢ়া নকৰোঁ মানে কমিটিৰ মানুহে কোনো দোকান ফিক্স কৰা নাই সি নিজেই তাৰমানে এইটো কৰি আছে ক্লাছ নহয় কাৰণ ৰদ পঢ়াই মানে মাষ্টাৰ আহিলে মানে আপুনি ল'ৰা ছোৱালীবিলাকক সোধক মানে ক্লাছে নহয় বুলি মানে ল'ৰা ছোৱালীবিলাকে কৈ দিব বিভাগীয় মানে সি বিভাগীয় মানুহৰ লগত মানে হলিগলি কৰি থাকে বোলে যাৰ ফলত কোনো ধৰণৰ একশ্যন নহয় ইয়াৰ আগতে মানে চাউল চুৰ কৰি মানে বিক্ৰী কৰলাক সেইটোৰ কোনো একশ্যন নহ'ল এই 3 কুইণ্টেল 18 কেজি 3 কুইণ্টেল ধৰক 3 কুইণ্টেল চাউল মানে সি চুৰ কৰি বিক্ৰী কৰলাক মানে গাঁও প্ৰধানৰ আগত সি স্বীকাৰ কৰিছে অফিচত আমি ইনফৰমেশ্যন কৰিলোঁ ইনফৰমেশ্যন কৰাৰ পিছত ইনকুৱাৰী হ'ল ইনকুৱাৰীৰ পিছত ইনকুৱাৰী নামত এইবিলাক বেকিব না একো একশ্যন নহয় তাৰ পাছত আৰু এটা কেলেংকাৰী হৈছে মানে এই যিটো ঐক্য সাজ পোছাক সেই সাজ পোছাকখিনিও সি দিয়া নাই গডৰেজত মানে 30 যোৰা নেকি 36 যোৰা মানে কাপোৰ মানে সি মানে লুকাই ৰাখিছিল বিভাগৰ পৰা মানে এই SI নৱজিত বায়ন ছাৰ অহাৰ পিছত মানে সেইখিনি ওলাৰ পিছত মানে সেইটো ক'লে যে আমি এইটো ইনকুৱাৰী কৰি আছোঁ চাই আছোঁ সেইটো নামতো বেকিব না সি কোনো কমিটিৰ ভাইচ প্ৰেচিডেণ্ট কোন হয় মেম এই ভাইচ প্ৰেচিডেণ্ট মই জড়িত আছোঁ মাষ্টাৰ আগতে কোৱা নাই বোলে আমাৰ এনেকুৱা প্ৰগ্ৰাম চলি আছে মই নিজে জানো মাতিলি নাই মাতিব নালাগে আপুনি কিয় হৈ থাকক আপুনি ইয়াত থিয় হৈ থাকক আপুনি মাতিব নালাগে এওঁলোকেতো নাজানো বুলি কৈছে ইমান দিনে যে আপুনি ল'ৰা ছোৱালী ভাল খোৱা নাই কোনে কোন নকয় আজি কোনে ক'লে আমি জনাইছোঁ তাক জনাইছে ভাইচ প্ৰেচিডেণ্টক শুনক আপোনালোকে কিবা মিটিং কৰিছে এইটো ৰেকৰ্ডিং আমাক জনাইছে যে চাউল দিব পৰা নাই এতিয়া আজি কিয় আপোনাৰ 15-14 ডেজৰ পিছত আজি কিয় আপোনাৰ মানে চকু মূৰ হেৰি হ'ল কিমান বেয়া লগা ঘটনা এটা এই বাচ্চাবিলাকে আহি পেলাই এই প্লেট লৈ পেলাই মোক ভাল দেখি নেকি হা মোৰো খুব বেয়া লাগিছে Ay,